পবিত্ৰ শাওন মাহ উপলক্ষে শিৱসাগৰত অখণ্ড হৰিকীৰ্তন। শিৱসাগৰৰ সাৰ্বজনীন ছট পূজা অখণ্ড হৰিকীৰ্তন সমিতিৰ উদ্যোগত পবিত্ৰ শাওন মাহ উপলক্ষে 25 আৰু 26 জুলাইত শিৱসাগৰৰ দিখৌ দলঙৰ ঘাটত দুদিনীয়া কাৰ্যসূচীৰে অখণ্ড হৰিকীৰ্তনৰ আয়োজন কৰা হৈছে। প্ৰথম দিনা পুৱা শিৱসাগৰৰ পুখুৰীৰ পৰা পানী তুলি কলহ যাত্ৰাৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। কলহ যাত্ৰা কাৰ্যসূচীত শতাধিক ভক্তই অংশগ্ৰহণ কৰে। তাৰ পিছতে পূজন আৰু হৰিকীৰ্তন আৰম্ভ হয়। 24 ঘণ্টা ধৰি চলিব লগা এই হৰিকীৰ্তন 26 জুলাইৰ দিনা অন্ত পৰিব। এই ভক্তিমূলক কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে। 24 ঘণ্টাৰ বাবে সাৰ্বজনিক ছট পূজা সমিতিৰ উদ্যোগত প্ৰত্যেক বছৰ ধৰি এইবাৰো 24 ঘণ্টাৰ বাবে হৰিকীৰ্তন আয়োজন কৰা হৈছে। যেহেতু আজি ৰাতিপুৱা শুভ উদ্বোধন কৰা হ'ল, আজি সকলো আমাৰ শিৱসাগৰবাসী শিৱদৌলৰ পৰা পানী লৈ আমি আমাৰ যিটো আস্থান আমাৰ দিখৌ দলং সাৰ্বজনিক ছট পূজা সমিতিৰ আস্থান যিটো আমাৰ মন্দিৰ আছে তাতে আমাৰ কলহ যাত্ৰা সম্পূৰ্ণ হৈছে। আৰু যেহেতু ইয়াৰ পিছতে আমাৰ 1টা বজাৰ পৰা আমাৰ হৰিকীৰ্তন আৰম্ভ হ'ব। কালি ঠিক 24 ঘণ্টাৰ ভিতৰত কালি 1টা বজাত আমাৰ হৰিকীৰ্তনটো সমাপ্ত হ'ব। আৰু লগতে মই এটা অনুৰোধ জনাওঁ যে শিৱসাগৰ সকলো ৰাইজে এই হৰিকীৰ্তনত ভাগ লৈ সহায় সহযোগ কৰে। আৰু এই হৰিকীৰ্তনৰ পৰা আমি প্ৰাৰ্থনা জনাওঁ যে শিৱসাগৰবাসী সুখেৰে আৰু শান্তিৰে হৈ থাকে, তাৰে কামনা কৰোঁ। হয়, এই কীৰ্তনটো একচুৱেলি সকলো জাতি জনগোষ্ঠীৰ সুখৰে আৰু শান্তিৰে থাকক, তাৰে আমাৰ এই শাওন মাহৰ পবিত্ৰ স্থান শিৱসাগৰ শিৱ মন্দিৰ আছে। এই আমি অসমৰ সকলো ৰাইজৰে শান্তি লৈ আজি হৰিকীৰ্তনটো আয়োজন কৰা হৈছে আৰু সকলো এনেকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। सबसे प्रथम तो शिवसागर वासियों को बहुत बहुत धन्यवाद देंगे। आज सुबह में कलश यात्रा का प्रोग्राम हम लोग किए। शिवडोल से हम लोग सूर्य मंदिर तक पहुँचे। उसके बाद में अभी हम लोग अखंड हरि कीर्तन का आयोजित किया है। उसमें पूरे हमारे टीम की सार्वजनिक छठ पूजा कमेटी की ओर से हर व्यक्ति इसमें सहयोग दिया, सब पुण्य का भाग लिया। उसके लिए बहुत बहुत हम धन्यवाद करेंगे। कितना दिन के लिए है? ये 24 घंटे के लिए अखंड हरि कीर्तन का आयोजन हम लोग किए हैं। हर आदमी पूरा समाज के टीम शिवसागर ब्यूरो रिपोर्ट एनी पॉलिटिकल।